লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই মাজে মাজে পেপাৰ আৰু টিভিত কৈ থাকে যে আমি শংকৰদেৱ বঁটাটো দিয়া নাই আপোনালোকে শুনি থাকে তেতিয়া আমি সুধিছিলোঁ যে কিয় শংকৰদেৱ বঁটা দিয়া নাই দিয়াটোতো আমাৰ কোনো আপত্তি নাই তেতিয়া আমি গম পালোঁ যে 2008 চনত কংগ্ৰেছ চৰকাৰে এটা সিদ্ধান্ত ল'লে যে শংকৰদেৱ বঁটা বছৰে বছৰে দিয়া নহ'ব 3 বছৰতহে এবাৰ দিয়া হ'ব ইমান দিন আমি এনেই গালি খাই আছিলোঁ অথচ তেওঁলোকৰে কংগ্ৰেছ সহযোগী জগদীশ ভূঞা আৰু লুৰিণজ্যোতি গগৈ আমাক গালি পাৰি থাকে যে 3 বছৰ শংকৰদেৱ বঁটা দিয়া নাই 3 বছৰ শংকৰদেৱ বঁটা দিয়া নাই আচলতে 2008 চনত কংগ্ৰেছ দলে এটা সিদ্ধান্ত ল'লে যে আমি 3 বছৰৰ মূৰে মূৰেহে শংকৰদেৱ বঁটা আমি দিব পাৰিম সেইকাৰণে 2011ত কনকসেন ডেকাক দিছিলে 2008ত শৰ্মিলা টেগুৰক দিছিলে 9-10 দিয়া নাছিলে আকৌ 2014ত ML ভাৰাদে পাণ্ডেক দিলে 12-13ত দিয়া নাছিলে সৰ্বানন্দ সোণোৱালৰ চৰকাৰেও তেনেকৈ 17 আৰু 20ত দিলে বশিষ্ঠদেৱ শৰ্মা আৰু ভৱপ্ৰসাদ চলিহা এতিয়া 3 বছৰ হৈ গ'ল 2023 গতিকে 2023 চনৰ শংকৰদেৱ বঁটাৰ বাবে আমি বিশিষ্ট নৃত্যবিদ সোণাল মানসিঙক আজি এক্সপাৰ্ট কমিটিৰ অপিনিয়ন মতে আমি নিৰ্বাচিত কৰিছোঁ গতিকে ইমান দিন আমি এনেই গালি খাই আছিলোঁ আজিহে এইটো 86ত আৰম্ভ কৰোঁতে এজিপিৰ দিনত এইটো বছৰে বছৰে আছিলে বাৰ্ষিক বঁটা আছিলে 1986ত আৰম্ভ কৰিছিলে প্ৰথম বঁটা কীৰ্তিনাথ হাজৰিকাই পাইছিলে 87ত ভূপেন হাজৰিকাই পাইছিলে 88ত সত্যজিৎ ৰয়ে পাইছিলে এনেকৈ 89ত মহেশ্বৰ নয়গে পাইছিলে কিন্তু 2008ত কংগ্ৰেছ চৰকাৰে যি কাৰণে নহওক কিয় 3 বছৰত দিয়াৰ চিষ্টেমটো 2008ত কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ হৈছিলে গতিকে আমাক মিছামিছি ইমান দিন আমি গালি খাই থাকিলোঁ আজি কেবিনেটত কথাটো ওলালে গতিকে একেবাৰে সময়ত আপোনালোকে ক'ব পাৰে যে 23ৰটো 4 মাহ দেৰি হৈছে বুলি আৰু 24ত কিন্তু একজেক্টলি 3 বছৰৰ মূৰে মূৰে দিয়া হয় গতিকে আমি সোণাল মানসিঙক দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু তেখেতে যিটো দিনতে সন্মতি দিয়ে তেনেকৈ আমি নৱেম্বৰ মাহত আমি এটা অনুষ্ঠান কৰি তেখেতক আমি শংকৰদেৱ বঁটা দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু মই যিসকলে শংকৰদেৱ বঁটাটো আমি দিয়া নাই বুলি আমাক সমালোচনা কৰি আছিলে তেখেতসকলৰ ওচৰত মই কৈছোঁ যে 3 বছৰে বঁটা দিয়াৰ সিদ্ধান্তটো 2008ত কংগ্ৰেছ চৰকাৰে কৰি থৈ গৈছিলে আৰু তেনেকৈ এতিয়া প্ৰতি 3 বছৰৰ মূৰে মূৰে দিয়া হয় আৰু কোনো 3 বছৰতে এতিয়ালৈকে এইটো মিছ হোৱা নাই মই চেক কৰিলোঁ ৰেকৰ্ড 8তো দিছিলে 11তো দিছিলে 14তো দিছিলে 17তো দিছিলে 20তো দিছিলে অৰ্থাৎ কোভিডৰ সময়তো এইটো বন্ধ হোৱা নাছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত